নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ডিএমইৰ এক্সামৰ বিষয়ে। মানে ডিএমই এক্সাম কেতিয়ানো হ'ব তাৰ সন্দৰ্ভত এখন অফিচিয়েল নটিচ আহিছে, তাৰ বিষয়ে আলোচনা কৰিম। এই নটিচখনত কোন তাৰিখে এক্সাম হ'ব, কেতিয়াৰ পৰা এক্সাম হ'ব, সেই সকলো কথা উল্লেখ কৰা আছে। আমি আলোচনা কৰোঁ গোটেইখিনি কথা। তেনেহ'লে বন্ধু-বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল অফিচিয়েল নটিচ আৰু ৰিটেন এক্সাম যি গ্ৰেড 3 টেকনিকেল পদৰ বাবে হ'ব সেইটোৰ বিষয়তে এই নটিচখন ৰিলিজ কৰিছে। আৰু ইয়াত যি ডিএমইৰ বিভিন্ন ধৰণৰ পদবোৰ আছিল, গ্ৰেড 3 পদবোৰ, তাৰে গ্ৰেড 3 টেকনিকেল পৰীক্ষা কেই তাৰিখে হ'ব ইয়াত লিখা আছে। গ্ৰেড 3 ৰিটেন এক্সামটো আপোনালোকৰ হ'ব 12/1/2025 চনত। মানে 2025 চনৰ জানুৱাৰী 12 তাৰিখে এক্সামটো হ'ব। আৰু এইখন বৰ্তমান অফিচিয়েল নটিচ ৰিলিজ কৰিছে। এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব সেই সকলো কথা আমি আগন্তুক ভিডিঅ'বিলাকত আলোচনা কৰিম। আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানে। ধন্যবাদ। জয় অসম।